নাই আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ। আজি সন্মানীয় অতুল বৰা ডাঙৰীয়াই মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইতিমধ্যে ৰাজহুৱাকে কৈছে আপোনালোকৰ সন্মুখত যে মেঘালয় চৰকাৰে এইটো লিখিত হিচাপে গভৰ্ণমেণ্টক প্ৰতিশ্ৰুতি দিছে। এইটো আমাৰ প্ৰথম সফলতা। দ্বিতীয় কথাটো আমাৰ আছিলে যে যিসকল আমাৰ পৰ্যটকক তাত অপমান কৰা হ'ল, অপদস্থ কৰা হ'ল, আমাৰ বাহনসমূহ ভাগিলে, সেই বাহনসমূহৰ দায়িত্ব কোনে ল'ব, এটা ক্ষতিপূৰণটো কোনে দিব? তেতিয়া তেওঁ এইটো আলোচনা কৰিম বুলি কৈছিলে। মই বোলো এইটো আলোচনা নকৰোঁতে আপোনালোকে কিয় জনালে, কি বিষয়ত আলোচনা কৰিলে? তেতিয়া ক'লে যে আমি লিষ্টখন দিয়ক, যদি মেঘালয় গভৰ্ণমেণ্টে নকৰে তেতিয়াহ'লে অসম চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব। এইটো আমাৰ জয় হয় নে নহয় নাজানো, চৰকাৰে এইটো আমাক আশ্বাস দিছে। তৃতীয় কথাটো, দুয়োখন ৰাজ্যৰ মাজত মিলামিলি কৰি যি আমাৰ ভৱিষ্যতলৈকে নহ'বৰ নিৰাপত্তা, অসম চৰকাৰে সেইটো এতিয়ালৈকে দিয়া নাই যে আমি মেঘালয়ত কেতিয়াৰ পৰা যাব পাৰিম, কেতিয়াৰ পৰা স্বাভাৱিক হ'ব। কাৰণ এই কথাটো আমি দাবী ৰাখিছিলোঁ যে এটা সুচল যাতায়াত ব্যৱস্থা কৰিবলৈ দুয়োখন ৰাজ্যই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব। আৰু আমি এইটোও দাবী ৰাখিছিলোঁ যে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক। সেইটো কৰা নাই বাৰু এতিয়ালৈকে, কিন্তু বাকী আমি দুটা দাবীত সন্তুষ্ট হৈছোঁ। গতিকে ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে, যিহেতু আমি সকলো খাটি খোৱা চালক আমি গাড়ী EMI দিব লাগে, বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে। গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহাটো আমাৰ কাৰণেও অসম্ভৱ। আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই, তেওঁলোকক বুজাবৰ কাৰণেহে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তেওঁলোকে আমাৰ গাড়ী ভাগিছে, আগতেও ভাগিছে, আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ, আমি গাড়ী ভাগা চিগা কৰা নাই। চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ। আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। এইবাৰ চাওঁ, সামূহিকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ। যিহেতু এই সংগ্ৰামখনত বিভিন্ন দল সংগঠনে আমাক সহযোগিতা আগবঢ়াইছে, তেওঁলোকে নিজেই সেই দিনটো আমাৰ লগত আছে। তেওঁলোকৰ লগত পৰামৰ্শ কৰি চৰকাৰৰ লগত যদি যিমান সম্ভৱ হয় এখন মিটিং কৰি তেওঁলোকৰ এই দাবীসমূহ লিখিত ৰূপত আমি আনিব পাৰিলে এই প্ৰতিবাদখন স্তব্ধ কৰিম। আৰু যদি এইসমূহ সম্ভৱ নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত অসমবাসীৰ ৰাইজৰ সহযোগত ৰাইজে যি সিদ্ধান্ত আগবঢ়াব সেই সিদ্ধান্তৰ মতে আগুৱাই যাব। যিহেতু আমি মূল দাবী দুটা তেওঁ এতিয়া প্ৰতিশ্ৰুতি দি গৈছে, লিখিতটো আৰু ইয়াতে বহি দিব নোৱাৰে, চৰকাৰী কিছু নিয়ম নীতি আছে। গতিকে লিখিত প্ৰতিশ্ৰুতিটো আমাৰ এখন তেওঁলোকে SIT গঠন কৰিম বুলি কৈছে, SIT তেওঁলোকে দিব, সেইটো দিয়াৰ পিছত আমি নিশ্চিন্ত হৈ থাকিম। নাই আজিৰ পৰা আন্দোলনটো আমি স্থগিত ৰাখিছোঁ। SIT কমিটিখন গঠন কৰক, তাৰ পাছত যদি চৰকাৰে প্ৰবঞ্চনা কৰে তেতিয়াহ'লে বলপূৰ্বক হ'ব। SIT ইতিমধ্যে গঠন কৰিছোঁ বুলি কৈছে, আপোনালোকৰ সন্মুখতে জনাইছে। SIT টিম গঠন কৰালৈকে আন্দোলন স্থগিত ৰাখিছে। হয়, SIT বাকী মই ক'লোঁ নহয়, সেই বস্তুটো সেই সিদ্ধান্তটো দুয়োখন চৰকাৰে মিলিহে দিব। আজি এইটো প্ৰাৰম্ভিক আলোচনা হৈছে, প্ৰথমখন আলোচনা হৈছে, কিন্তু আলোচনা কৰাৰ পৰিৱেশ এটা আমিও দিব লাগিব। আমি যদি আকুৰগুজ হৈ থাকোঁ, বহি থাকোঁ, মেঘালয়ৰ মানুহে এনেও দুষ্কৃতিকাৰী আমাৰ মাজত পঠিয়াই দিছে। বিক্ষোভ কিবা এটা ঘটনা হ'লে গোটেই অসমৰ চালক সমাজখন বদনামী হৈ পৰিব। গতিকে আমি সেইটো বিচৰা নাই, এটা ডাঙৰ দায়িত্ব আমি ল'ব বিচৰা নাই যে অপ্ৰীতিকৰ পৰিস্থিতি হওক। কাৰণ মেঘালয় কিছু সংখ্যকৰ মানসিকতাটো বৰ ভাল নহয়, সেয়া সমগ্ৰ ভাৰতবাসীয়ে দেখিলে। গতিকে সেইটো কাৰণে সাময়িকভাৱে স্থগিত ৰাখিছোঁ। SIT গঠন হোৱাৰ পিছত যিখিনি আমি আশ্বস্ত হ'ম সেইখিনি আপোনালোকৰ জৰিয়তে সকলোকে জনাম। আৰু যদি নহয় পৰৱৰ্তী সময়ত অসমবাসী ৰাইজৰ যি পৰামৰ্শ থাকিব আমি আজি নকওঁ, কাৰণ এতিয়ালৈকে মন্ত্ৰীয়ে প্ৰাৰম্ভিক আলোচনাটোহে হৈছে, টেকনিকেলি কথা বতৰাবোৰ আছে। আপোনালোকে চাওক, লিখিত প্ৰতিশ্ৰুতিটো এতিয়াও আমাৰ হাতত পৰাই নাই। আজি নিশ্চিতভাৱে এতিয়া পাৰিব, এতিয়া পাৰিব। বাকী স্বাভাৱিক যাতায়াত যিটো আমি নিৰ্ভয়ে মেঘালয়লৈ কেতিয়া যাম, মেঘালয় মানুহ নিৰ্ভয়ে কেতিয়া আহিব? অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কৰি আছে, মেডিকেলজনিত স্বাস্থ্যজনিত সামগ্ৰী কৰি আছে, এইবোৰতো কৰিবই লাগিব, উপায় নাই, আমি মানুহ। গতিকে আমি স্থগিত সাময়িকভাৱে ৰাখিছোঁ। যেতিয়া SIT গঠন হ'ব, SIT যদি আমি নিশ্চিত নহওঁ তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।